কয়হে ক'ব লাগে আকৌ কি নহ'ল কি নহ'ল দেখিছ মোক এইজনীয়ে এয়া খাৱলি ভাত খুৱাইছে বুজিছনে এয়া আৰু ঘৰত যাই পেলাই মোক এই কাঁহী বাতি বাচন তামোল ধোৱা কিবা ধোৱা একদম গোটেই ক'ৰবাত চটল ধোৱা কিবা কিবি ধোৱা এইজনী কি নাই দে মই ওলা নাই দে তোনে ওলাই এইজনী নাগৰি বুজিছ বায়ে তো বুজি নাপাওঁ মই কিমান কষ্ট এই ল'ৰা ছোৱালীকেইটা আছে আকৌ সোনকালে স্কুলত যাবৰ কাৰণে স্কুলত যাবৰ কাৰণে যিমানখিনি মই যিখিনি কাম কৰোঁ এই নাগৰিজনী ঘুমাই শুই থাকে এজনী ৰাতি 4টা বজাতে শুই উঠি পেলাই মই কাম বন কৰিব লাগে কাঁহী বাতি বাজিব লাগিব চোতাল ঘৰ খাৰিব লাগিব বুজিছ এইজনী একো কাম নকৰে আৰু কিবা কথা শুনিলে ইও মোক ঘৰৰ পৰা খেদিব বোলে ঘৰৰ পৰা খেদিব তাকে বাই কি ক'ম মই গম পাইছোঁ মই দুখ পাইছোঁ আকৌ তাকে এসোপা কথা নুশুনাব বেলেগ মানুহক নুশুনাব সেইটো বোলে যি কথা এসোপা শুনালি নহয় মোক এইজনী মোক খোৱা নোখোৱা কৰিব গম পাইছোঁ বাই মোক খোৱা নোখোৱা কৰিব খোৱা বাঢ়ি কৰি দিব মানে খোৱা বাঢ়ি কৰে নহয় একেবাৰে অন্ধ্ৰপ্ৰদেশত যোৱা কৰিব মোক তেওঁ যে মই পোৱালিটোৰ কাৰণে এটাহে চনা মই এটাহে লোৱা সেইটো লোৱা আছে মোক এইজনী একো বুজি পাৰি নাপায় নাপায় এইখিনি খাব আহিলেও তাকো যি ভুকি আছে বাপাও এখন বিয়া আছিলে হয় সেইখন বিয়াত আহিলেও যি কথা কৈছে তো খাপ কোঠা নাক কোঠা নহয় কিবা কোঠাহে কৈ দিব মই ঘৰত যাই পোৱাৰ পিছত এইখিনি আচং কাৰণে মই এইখিনি কথা শুনিছোঁ মই এবাৰ যোৱাৰ পিছত নাক কোঠা খাপ কৰিব মোক বুজিছ বাই মই ইমান দুখ লাগে মোৰ এসোপা কথা মই ঘৰত শুনি গম পাইছিলে নহয় মই যে যাই লওঁ ঘৰত পানী কুৰিয়াব লাগিব কাঁহী মাজিব লাগিব চোতাল খাৰিব লাগিব মই খং উঠি যায় কিন্তু কিয় খং উঠিব নিজে নোৱাৰে যেতিয়া মই কৰিবই লাগিব নবাই মই কৰি দিওঁ ল'ৰা ছোৱালী এটাই মই চনা ছোৱালী নাই আকৌ মই আকৌ এটাহে ল'ৰা আকৌ সিটো নোৱাৰে নহয় বাই সেইটো কাৰণে মই এইখিনি দুখ লাগি যায় বুজিছ বাই